জনগোষ্ঠীৰ মাজত হেৰাই যোৱা মৰম স্নেহ বিশ্বাস আকৌ ঘূৰি আহিছে। সকলো জাতি জনগোষ্ঠীয়ে হাতত হাত মিলাই আগবাঢ়ি যাবলৈ ইতিমধ্যে মন বনাইছে। এই গোটেই কথাটো লৈ পেলাই ৰাজনৈতিকভাৱে সমাজখন একত্ৰীকৰণ কৰি বিভিন্ন জাতি ধৰ্ম ভাষা ভাষী লোকসকলক একত্ৰীকৰণ কৰি সুন্দৰ এটা বিটিআৰ গঢ়াৰ উদ্দেশ্যেৰে আমাৰ গোসাইগাঁও জিলা UPPL তৰফৰ পৰা আজি এই ঐক্যতাৰ যাত্ৰা এটা সমন্বয়ৰ যাত্ৰা এটা আৰম্ভ কৰিছে। মই অংশগ্ৰহণ কৰিছোঁ আৰু ইয়াত হাজাৰ হাজাৰ আমাৰ যুৱকসকল যুৱতীসকল আমাৰ দলীয় কৰ্মী বিভিন্ন ওলাই আহিছে। মই সকলোকে ধন্যবাদ জনাইছোঁ। অনাগত দিনত বড়োলেণ্ড অঞ্চলত চবেই যাতে ভালে থাকিব পাৰে আৰু আমাৰ সকলোৰে সপোন বাস্তৱত ৰূপায়ণ হয়। নিজৰ নিজৰ জনগোষ্ঠীক ৰক্ষণাবেক্ষণ দিয়া সকলো জাতি জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰৰ পৰা লৈ সামাজিক অৰ্থনৈতিক ৰাজনৈতিক অধিকাৰ চব পাবলৈ সক্ষম হয়, শিক্ষাৰ অধিকাৰ সকলো পাবলৈ সক্ষম হয় আৰু আজিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এখন বিকশিত ভাৰত গঠন কৰাৰ যিটো এটা সপোন ৰচনা কৰিছে, এইটো বাস্তৱত ৰূপায়ণ কৰাত বিটিআৰ অঞ্চলৰ সকলো শ্ৰেণীৰ ৰাইজে অংশগ্ৰহণ কৰিব পাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন এখন উন্নত ৰাজ্য হিচাপে গঢ় দিব বিচাৰিছে। ইয়াত বিটিআৰ অঞ্চল যাতে কোনো কাৰণত পিছ পৰি নাথাকে আৰু বড়োলেণ্ডত আমাৰ চৰকাৰ অহাৰ পিছত আমি সকলো জাতি জনগোষ্ঠী ডাঙৰ সৰু সকলো জনগোষ্ঠীক একেলগে লৈ আগবাঢ়ি যাব বিচাৰিছোঁ আৰু স্বাধীনতাৰ ৭৮ বছৰ পিছত তেনেকুৱা এটা পৰিৱেশ আহিছে। এই পৰিৱেশটো সদায় চিৰযুগমীয়া কৰাটো বড়োলেণ্ড অঞ্চলত ৩৫ লাখ জনগণে বিচাৰে আৰু সেইকাৰণে আজি গোসাইগাঁৱত প্ৰথমবাৰ এই সমন্বয়ৰ যাত্ৰাৰ দ্বাৰা বড়োলেণ্ড অঞ্চলৰ ৰাইজক বাৰ্তা দিছে যে এই অঞ্চলত সকলো জাতি জনগোষ্ঠী এক হৈ থাকিব লাগিব আৰু অনাগত দিনত একেলগে আমি আগবাঢ়ি যাব লাগিব।